সাংবাদিক বন্ধুসকল এই সংবাদ মেললৈ আপোনালোকক আমি অসম জাতীয় পৰিষদে স্বাগতম জনাইছো। মোৰ লগত আমাৰ দলৰ অন্যতম সম্পাদক আমাৰ মুখপাত্ৰ জিয়াউৰ ৰহমান আছে। আপোনালোক সকলোৱে নিশ্চয় কনসাৰ্ন, সকলোৱে নিশ্চয় এই বিষয়টোৰ লগত সংলগ্ন হৈ আছে যে উত্তৰ কাছাৰৰ উমৰাংচুত কয়লা খনি এটাত কেইজনমান শ্ৰমিক আবদ্ধ হৈ আছে। বোধহয় এজনৰ মৃতদেহ উদ্ধাৰ হৈছে। এই গোটেই ঘটনাটোৰ পটভূমি, গোটেই ঘটনাটোৰ আঁৰৰ বহু সত্য জনসাধাৰণে নাজানে, গতিকে আপোনালোকৰ জৰিয়তে আমি কিছু সত্য জনসাধাৰণক জনাব বিচাৰিছো। এইটো এটা বৃহৎ কেলেংকাৰী, আনুমানিক 2000 কোটি টকাৰ ওপৰৰ কেলেংকাৰী। এই গোটেই ঘটনাটোৰ যেটো ক্ৰনলজি মই আপোনালোকে যিধৰণে গম পাইছিল বা আমি যিধৰণে গম পাইছিল, 6 জানুৱাৰী সন্ধিয়া সামাজিক মাধ্যম যোগে মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিছিল যে উমৰাংচুৰ এটা কয়লা খনিত কেইজনমান শ্ৰমিক আবদ্ধ হৈ আছে। তেখেতে ঈশ্বৰক প্ৰাৰ্থনা জনাইছিল শ্ৰমিক কেইজনক যাতে সুস্থভাৱে উভতি আহিব পাৰে। তাৰ নেক্সট এটা পোষ্টত তেখেতে লিখিছিল যে শ্ৰমিক কেইজনক উদ্ধাৰৰ বাবে সেনাৰ সহায় বিচৰা হৈছে। পিছদিনাখন সংবাদ মাধ্যমত বাতৰিটো প্ৰকাশ পাইছিল। 7 তাৰিখে সংবাদ মাধ্যমত প্ৰকাশ পাইছিল এই ধৰণে যে উমৰাংচুৰ এটা চৰকাৰী কয়লা খনিত, চৰকাৰৰ এটা কয়লা খনিত কেইজনমান শ্ৰমিক আবদ্ধ হৈ আছে। স্বাভাৱিকভাৱে ৰাইজে মুখ্যমন্ত্ৰীৰ সামাজিক মাধ্যমৰ পোষ্ট আৰু সংবাদ মাধ্যমৰ বাতৰি পঢ়ি এটো অনুমান কৰিছিল যে চৰকাৰৰ কয়লা খনি কেইটামান চলি আছে, তাৰে এটা কয়লা খনিত কেইজনমান শ্ৰমিক আবদ্ধ হৈ আছে। যেটো স্বাভাৱিকভাৱে কয়লা খনিৰ ওপৰত এনে ঘটনা সংঘটিত হয়, এটো বৰ অস্বাভাৱিক কথা নহয়, মানুহৰ স্বাভাৱিক দৃষ্টিত এটো ধাৰণা হ'ব। কিন্তু মুখ্যমন্ত্ৰীয়ে যদি প্ৰথম সামাজিক মাধ্যমত যেতিয়া পোষ্টটো কৰিছিল তেতিয়া যদি তেখেতে এই বুলি ক'লেহেঁতেন যে উমৰাংচুত অবৈধ কয়লা খননৰ কাম চলি আছে, তাৰে এটা কয়লা খনিত কেইজনমান শ্ৰমিক আবদ্ধ হৈ আছে, আমি অবৈধ কয়লা খননত জড়িত হৈ থকা দেৱলাল গাৰ্লোছাৰ পত্নী সহ যিসকলে সেই কয়লা খনিবোৰ অবৈধভাৱে চলাইছিল তেওঁলোকক আমি গ্ৰেপ্তাৰ কৰিছো, সকলোবোৰ খনি বন্ধ কৰিবলৈ নিৰ্দেশ দিছো আৰু শ্ৰমিক কেইজনক জীৱন্ত উদ্ধাৰ কৰাৰ কাৰণে আমি প্ৰচেষ্টা আৰম্ভ কৰিছো। মুখ্যমন্ত্ৰীৰ টুইট এইটো হ'ব লাগিছিল। আজি অসমৰ দৃষ্টি উমৰাংচুত 2জন মন্ত্ৰী, সেনা, নৌসেনা, আৰক্ষী, পেৰামিলিটাৰী সকলোবোৰ উমৰাংচুত অবৈধ ৰেড হোল মাইনিং এটাৰ কাষত সকলোবোৰ থিয় হৈ আছে সেই শ্ৰমিক কেইজনৰ জীৱন উদ্ধাৰ কৰিবৰ বাবে। ক'ত আছে? অবৈধ খনি এটাৰ পাৰত থিয় দি আছে। সেইটো এটা খনিত এজন এই শ্ৰমিক কেইজন আবদ্ধ আছে, সেইকাৰণে ৰাইজে কথাটো গম পাইছিল। তেনে 60-70টা ৰেড হোল মাইনিং অবৈধভাৱে আজিও উমৰাংচুত চলি আছে, সেই অঞ্চলত আজিও চলি আছে। সেই ধৰণৰ শ্ৰমিকৰ মৃত্যু এইটো নতুন ঘটনা বা বিক্ষিপ্ত ঘটনা নহয়। মেঘালয়ত সদায় তেনেধৰণৰ শ্ৰমিক মৃত্যু হয়। মাৰ্ঘেৰিটাত বহু মানুহৰ মৃত্যু হৈছে। সংবাদ মাধ্যমে গম পালে হুলস্থুল লাগে, গম নাপালে মাটিৰে পুতি পেলোৱা হয়। অৰ্থৰ অভাৱত, পেটৰ তাৰণাত দুপইচা পাবৰ বাবে তেওঁলোকে কাম বিচাৰি যায় আৰু অবৈধ কয়লাৰ বেপাৰ কৰা সেইসকল মহাশক্তিশালী মানুহে সেই মানুহৰ জীৱনক লৈ হেতালি খেলে। প্ৰাঞ্জল মৰাণৰ মৃত্যু হৈছিল ইয়াৰ পূৰ্বতে। আমি ইয়াৰ পূৰ্বতে কেইবাখনো সংবাদ মেলত এই কথাষাৰ আপোনালোকৰ জৰিয়তে চৰকাৰৰ দৃষ্টিগোচৰ কৰিছিলো। আমি কৈছিলো যে মাৰ্ঘেৰিটা লিডুকে ধৰি দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলৰ ভিতৰত বহুত অবৈধ ৰেড হোল মাইনিঙৰ কাম চলি আছে অবৈধভাৱে, সেইবোৰ বন্ধ কৰিব লাগে। চৰকাৰে অস্বীকাৰ কৰিছিল। আমি কৈছিলো যে আমাক সেই স্থানলৈ যাবলৈ অনুমতি দিব লাগে। আমি সংবাদসেৱীসকলক লগত লৈ গৈ সেই অবৈধভাৱে চলি থকা ৰেড হোল মাইনিং আমি দেখুৱাই দিম। অসমত অবৈধভাৱে কয়লা খনন চলি আছে,
অবৈধভাৱে কয়লাৰ সৰবৰাহ চলি আছে আৰু এই খনন আৰু সৰবৰাহৰ ওপৰত অবৈধ কয়লা সিন্ডিকেট চলি আছে এই গুটিকিটা অবৈধ প্ৰক্ৰিয়া দিছপুৰৰ পৰা নিয়ন্ত্ৰিত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নিয়ন্ত্ৰিত তেখেতৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত আমি দিহিং পাটকাই বনাঞ্চলত সংৰক্ষিত বনাঞ্চলত প্ৰৱেশৰ বাবে অনুমতি বিচাৰি জিলা প্ৰশাসনক আবেদন কৰিছিল যোৱা বছৰ যে আমি যাম আমি আপোনালোকক দেখুৱাই দিম আমাক অনুমতি দিয়া নহল এই অবৈধ বেহা চলি আছিল হঠাৎ দুৰ্ভাগ্যজনকভাৱে যোৱা 6 জানুৱাৰীৰ দিনাখন সেই শ্ৰমিক কেইজন তাত আবদ্ধ হৈ থাকিল যাৰ বাবে গোটেই ঘটনাটো পুনৰ পোহৰলৈ আহিল আজিও বহু মানুহে ভাবি আছে যে তাত মাইনিং চলি আছে ন্যাশনাল আমাৰ আসাম মিনাৰেল ডেভেলপমেন্ট কৰ্পোৰেচনে তেওঁলোকক কয়লা খননৰ অনুমতি দিছে তেওঁলোকে সেফটি মেজাৰ লোৱা নাই মানুহৰ মৃত্যু ঘটিছে কথাটো এনেকুৱা নহয় আসাম মিনাৰেল ডেভেলপমেন্ট কৰ্পোৰেচনৰ কয়লা খননৰ তেওঁলোকৰ অনুজ্ঞাপত্ৰ নাই তেওঁলোকে কয়লা খনন কৰিব নোৱাৰে যদি কয়লা খনন কৰিব নোৱাৰে আসাম মিনাৰেল ডেভেলপমেন্ট কৰ্পোৰেচনে এই কয়লাৰ ব্যাপাৰটো কেনেকৈ চলাই আছে আপোনালোকক মই জনাও মিনাৰেল ডেভেলপমেন্ট কৰ্পোৰেচনে প্ৰায় 20 লাখ মেট্ৰিক টনতকৈ অধিক মেট্ৰিক টন অবৈধ কয়লা ৰেড হল মাইনিংৰ পৰা উলিওৱা কয়লা তেওঁলোকে সৰবৰাহ কৰিছে আসাম মিনাৰেল ডেভেলপমেন্ট কৰ্পোৰেচনে গভৰ্ণমেন্ট এজেন্সি ৰেলৱে ডিপাৰ্টমেন্টৰ থ্ৰুদি ৰেক যায় ৰেলৱে ডিপাৰ্টমেন্ট অথৰিটিলে গম পাব যে আসাম মিনাৰেল ডেভেলপমেন্ট কৰ্পোৰেচনৰ এনঅচিত 20 লাখ মেট্ৰিক টনতকৈ অধিক কয়লা সৰবৰাহ হৈছে অসমৰ অবৈধভাৱে হাজাৰ হাজাৰ ৰেক অসমৰ পৰা গৈছে এই অবৈধ কয়লা ৰেক এক ভয়াবহ দুৰ্নীতি কয়লা খননৰ অনুজ্ঞাপত্ৰ নথকাৰ পাছতো এএমডিসিয়ে কয়লা খনন কৰিবৰ বাবে বা কয়লা সৰবৰাহ কৰিবলৈ চালান দিয়ে আপোনালোকক মই এখন চালান দেখুৱাও এই চালানখন এখন অসম মিনাৰেল ডেভেলপমেন্ট কৰ্পোৰেচনে ইস্যু কৰা চালান এই চালানখন অসম মিনাৰেল ডেভেলপমেন্ট কৰ্পোৰেচনে ইস্যু কৰিছে মিসেস কে হুজাই মিসেস কে হুজাই নামটো যেটো সম্পূৰ্ণ উল্লেখ কৰা নাই গতে মই নামটো অনুমানৰ ওপৰত নকওঁ কোন মিসেস কে হুজাই তদন্ত কৰিলে ওলাই যাব আপোনালোকে চাব এই চালানখনত মিনাৰেলৰ নাম দিছে ওবি কোল ওবি কয়লা এতিয়া তেওঁলোকে ক'ব যে আমি কয়লা দিয়া নাই ওবি কয়লাৰ চালান দিছো ওবি কয়লা কি এই সম্পৰ্কত পৰীক্ষা নিৰীক্ষা দেখা গ'ল যে ওবি কয়লা মানে অভাৰবাৰ্ডেন কয়লা মানে কয়লা খনিৰ ওপৰত থকা মাটি আৰু শিলৰ পাথৰৰ যেটো লেয়াৰ সেই লেয়াৰটোক অভাৰবাৰ্ডেন কয়লা বুলি কয় হেতু তেওঁলোকৰ ডিফাইন্ড ল্যাঙ্গুৱেজ বা এটো কোনোবাই ব্যৱহাৰ কৰে এতিয়া প্ৰশ্ন হ'ল কয়লা খনিটো খণ্ডাৰ অধিকাৰ যেহেতু কৰ্তৃত্ব মিনাৰেল ডেভেলপমেন্ট কৰ্পোৰেচনৰ নাই তেনেস্থলত তাৰ ওপৰৰ লেয়াৰটো খণ্ডাৰ অধিকাৰ নাই এই ওবি কয়লা বুলি সেই লেয়াৰটো কিয় খান্দিছে আসলতে বিক্ৰী কৰি আছে কয়লা কে তেওঁলোকৰ যেহেতু কৰ্তৃত্ব নাই গতিকে তেওঁলোকে চালানখনত লিখিছে ওবি কোল বুলি এতিয়া দ্বিতীয় প্ৰশ্ন এটা কওঁ এই যে ৰেড হল মাইনিংৰ অবৈধ কয়লা এই কয়লাবোৰৰ কনজিউমাৰ কোন আমি হেতু তদন্তত আনিবলৈ বিচাৰিম সিমেন্ট ফ্যাক্টৰী বিলাকে এই ৰেড হল মাইনিংৰ অবৈধ কয়লাটো ক্ৰয় কৰে ডালমিয়া সিমেন্টে প্ৰায় 5 লাখ মেট্ৰিক টন কয়লা ক্ৰয় কৰিছে প্ৰায় 5 লাখ মেট্ৰিক টন অসম মিনাৰেল ডেভেলপমেন্ট কৰ্পোৰেচনৰ পৰা এইবোৰ আমি তথ্য পাইছো চৰকাৰ তদন্ত কৰিলে গম পাব টপসেম সিমেন্ট ষ্টাৰ সিমেন্ট বিনয় সিমেন্ট এই সিমেন্ট কোম্পানী বিলাকে ৰেড হল মাইনিংৰ পৰা উৎপাদিত অবৈধ কয়লা তেওঁলোকে ক্ৰয় কৰে অৰ্থাৎ ৰেড হল মাইনিং কৰা যিবোৰ সুৰাং বেপাৰী তেওঁলোকৰ কাৰণে এখন ৰেডিমেড বজাৰো আছে বিক্ৰী কৰিবলৈ ইটা ভাটাবোৰে ক্ৰয় কৰে ব্ৰিক্স ফিল্ড বিলাকে
আমাৰ প্ৰশ্ন যদি এটো ওবি কোলটো যদি ডিফাইন্ড ল্যাঙ্গুৱেজত যদি কয়লাৰ ওপৰৰ মাটি আৰু শিলৰ লেয়াৰটো হয় তেতিয়া সিমেন্ট ফ্যাক্টৰীয়ে এই মাটি আৰু শিলৰ লেয়াৰটোৱে কি কৰিছে লাইক সিমেন্টত সেইবোৰ মিক্স কৰিছে নেকি হেতু এটা সন্দেহৰ অৱকাশ আহি গল সামগ্ৰিকভাৱে এই গুটি যেটো প্ৰক্ৰিয়াটো অসমৰ বাবে অতি দুৰ্ভাগ্যজনক কয়লাৰ কলা টকাৰে গণতন্ত্ৰক পৰিচালিত কৰিব বিচৰাৰ যেটো মানসিকতা সেই মানসিকতা আমি সৰ্বশক্তিৰ বিৰোধ কৰিছো আৰু ভৱিষ্যতলৈ বিৰোধ কৰি যাম অসমৰ আই মাতৃসকলক 1200 টকা দি সন্তুষ্ট কৰিব বিচাৰিছে তাৰ বিপৰীতে কেইগৰাকীমান পত্নীক সমগ্ৰ অসমখন লুণ্ঠন চলাবলৈ এৰি দিয়া হৈছে ডিমা হাছাও কেৱল নহয় লিডু মাৰ্ঘেৰিটাত আজিও অবৈধ কয়লা মেঘালয় মাইনিংৰ কাম চলি আছে এতিয়াও চলি আছে মেঘালয়ৰ সমগ্ৰ মেঘালয়ত ৰেড হোল মাইনিংৰ কাম চলি আছে আপোনালোকক আমি পোৱা তথ্য মতে মেঘালয়ত এতিয়াও প্ৰায় 25000 শ্ৰমিকে জীৱন বিপন্ন কৰি এই ভয়াবহ ৰেড হোল মাইনিংৰ কামত নিয়োজিত হৈ আছে উমৰাংছু কাৰ্বি আংলঙত 2000 পৰা 3000 শ্ৰমিকে এতিয়াও কাম কৰি আছে মাৰ্ঘেৰিটা অঞ্চলত 1000তকৈ অধিক শ্ৰমিকে এতিয়াও কাম কৰি আছে ৰেড হোল মাইনিংত মানৱ অধিকাৰৰ খৰ্ব হৈছে সুপ্ৰিম কোৰ্টৰ নিষেধাজ্ঞা উলংঘা হৈছে কন্টেম্প্ট অফ কোৰ্ট মানৱ অধিকাৰ উলংঘা হৈছে আৰু কলা টকাৰ সৰবৰাহ হৈ আছে ব্যাপক হাৰত আপোনালোকে জানি আচৰিত হ'ব যে অসমৰ মেঘালয়ৰ কয়লা হওক বা অসমৰ চুৰাং কয়লা হওক গুৱাহাটীৰ মাজেৰে দৈনিক প্ৰায় 100 গাড়ী কয়লা গুৱাহাটীৰ মাজেৰে পাৰ হয় তাৰ বিপৰীতে আপোনালোকে আচৰিত হ'ব যে এখন গাড়ীৰ পৰা গুৱাহাটীত কয়লাটো প্ৰৱেশ কৰোতে 1,25,000 টকাকে লয় আৰু ইয়াৰ পৰা ওলাই যাওঁতে 1,25,000 টকাকে লয় এখন গাড়ীত 2,25,000 টকাকে দৈনিক 100খন গাড়ী কিমান হ'ব হিচাপ কৰা নকৰাছো ফিগাৰটো শুনো মই শুনো বাৰু 100খন গাড়ী দৈনিক প্ৰায় 100খন গাড়ী আৰু 2,25,000 টকাকে দৈনিক সংগ্ৰহ হয় এই টকাটো কলৈ যায় আমি আপোনালোকক লিখিতভাৱে গোটেই বিবৃতিটো আমি দিম অকল তাতেই নহয় একে কাম চলি আছে কাৰ্বি আংলঙতো কাৰ্বি আংলঙৰ লাংবুকুৰ পৰা দিলাইলৈ যোৱা পথত এনে অবৈধ কয়লাৰ ঘাটিবোৰ আছে লগতে মানজাৰ পৰা দিছামাৰ তুলিৰাম ৰঙামৰ ফাৰ্ম হাউচলৈ যোৱাৰ পথতো এই কয়লাৰ সাইডিং কৰা হয় কাৰ্বি আংলঙত উলিওৱা অবৈধ কয়লা এনচিছৰ কয়লাৰ লগত মিলাই উমৰাংছু কয়লালৈ একেলগে এই কয়লাটো অসমৰ বাহিৰলৈ সৰবৰাহ হয় গতিকে এই যেটো ভয়াবহ ঘটনা চলি আছে এই ঘটনাটো উদ্বেগজনক অসমৰ সামগ্ৰিক গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ বাবে ভয়াবহ ৰাজনৈতিক বিধি ব্যৱস্থাৰ বাবে ভয়াবহ অসমৰ ৰাজনৈতিক বিধি ব্যৱস্থাৰ বাবে ভয়াবহ আমি আপোনালোকৰ জৰিয়তে অসম চৰকাৰক আমি আহ্বান জনাইছো যে সঁচাকৈ যদি এই প্ৰক্ৰিয়াটো বন্ধ কৰিবলৈ আপোনালোকৰ আগ্ৰহ আছে তেতিয়াহলে ডিমা হাছাওত চলি থকা 60-70টা অবৈধ মাইনিং ৰেড হোল মাইনিং এই মুহূৰ্তত বন্ধ কৰক মাৰ্ঘেৰিটা অঞ্চলত চলি থকা ৰেড হোল মাইনিংবোৰ বন্ধ কৰক এই ৰেড হোল মাইনিংবোৰ চলাই থকা বিয়াগুম আৰু বিশাল শক্তিশালী সেই মানুহবোৰ যিনে এইবোৰ চলাই আছে ৰাজনৈতিক নেতা বিধায়ক কোনোবা চিফ এক্সিকিউটিভ মেম্বাৰ ডাঙৰ ব্যৱসায়ী এই সকলোকে গ্ৰেপ্তাৰ কৰক অসম মিনাৰেল ডেভেলপমেণ্ট কৰ্পোৰেচনৰ মেনেজিং ডাইৰেক্টৰ নটৰাজনক তেওঁক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰি তেওঁৰ কাৰ্যকালত এই যে লাখ লাখ মেট্ৰিক টন কয়লা সৰবৰাহ হল সেই কয়লাটো উৎস কি এই কয়লাটো ক'ত পাইছিল কাৰণ তেওঁলোকৰ নিজৰ যেটো কয়লা খনি নাছিল
বা কয়লা খনি নাই সেই কথাটো তদন্ত কৰিব লাগে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে নটৰাজনক ডালমিয়া সিমেন্ট ষ্টাৰ সিমেন্ট টপশেপ সিমেন্ট বিনয় সিমেন্ট আদি যিমানবোৰ সিমেন্ট কোম্পানী আছে তেওঁলোকে কয়লাটো প্ৰকিউৰ কৰ পৰা কৰিছে তদন্ত হ'ব লাগে আমি পোৱা অভিযোগ মতে তেওঁলোকে ৰেড হোল মাইনিংৰ অবৈধ কয়লা ক্ৰয় কৰি সিমেন্ট ফেক্টৰীত ব্যৱহাৰ কৰে যদি হেতু হয় অবৈধ কয়লা ক্ৰয় কৰাৰ অভিযোগত তেওঁলোকৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে যদি এই কামখিনি ৰাজ্য চৰকাৰে কৰে তেতিয়া আমি জানিম যে ৰাজ্য চৰকাৰ বা মুখ্যমন্ত্ৰীয়ে এই বিষয়টো সম্পৰ্কত জ্ঞাত নাছিল আমি সেই বুলি ভাবিম যদি নকৰে তেতিয়া ভাবিম যে সমগ্ৰ ব্যৱস্থাটোত মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ অথবা পৰোক্ষ পৃষ্ঠপোষকতা আছে অতি দুৰ্ভাগ্যজনক কথা ৭৭টা ৰেড হোল মাইনিং ইলিগেলি চলি আছে ডিমা হাছাওত কাৰ্বি আংলঙত মাৰ্ঘেৰিটা লিডু অঞ্চলত অবৈধ ৰেড হোল মাইনিং চলি আছে চৰকাৰখনে নাজানে এটো বিশ্বাসযোগ্য কথা হ'ব পাৰে জানো যিখন অসমত গছৰ পাত এটা লৰচৰ কৰিলেও মুখ্যমন্ত্ৰীয়ে জানে তেনে এখন অসমত ইমান ডাঙৰ এটা অবৈধ বেপাৰ চলি আছে মুখ্যমন্ত্ৰী আৰু চৰকাৰে নাজানে এটো হ'ব নোৱাৰে এটো হ'ব নোৱাৰে যে অবৈধ কয়লা মেঘালয়ৰ পৰা হওক বা মাৰ্ঘেৰিটাৰ পৰা হওক বা ডিমা হাছাওৰ পৰা হওক অসমৰ গুৱাহাটীৰ মাজেৰে সৰবৰাহ হৈ আছে তাত 2,50,000 টকাকে প্ৰতিখন গাড়ী সংগ্ৰহ হৈ আছে চৰকাৰে নাজানে মুখ্যমন্ত্ৰী নাজানে আৰক্ষীয়ে নাজানে ফৰেষ্ট ডিপাৰ্টমেণ্টে নাজানে ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টে নাজানে কেনেকৈ সম্ভৱ হ'ব পাৰে আৰু যদি সঁচাকে নাজানে ইয়াতকে অদক্ষতা অকৰ্মণ্যতা আৰু কি হ'ব পাৰে ইয়াত দুটা কথা যদি জানে দুৰ্নীতিটো তেওঁলোক প্ৰত্যক্ষ পৃষ্ঠপোষক আৰু যদি নাজানে এটো চূড়ান্ত অদক্ষতা অকৰ্মণ্যতা বিফলতা কোনোবা এটাতো হয় কোনটো হয় তেওঁলোকে স্বীকাৰ কৰি ল'লে হ'ল তাৰ পৰা অবৈধ কয়লাবোৰ যেতিয়া গাড়ীত অহা যোৱা কৰে উমৰাংচুৰ পৰা তেতিয়া পুলিচে দেখা নাপায় নেকি ফৰেষ্ট ডিপাৰ্টমেণ্টে দেখা নাপায় নেকি ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্টে দেখা নাপায় নেকি অভাৰলোডৰ নামত যে গাড়ীবোৰ হাৰাশাস্তি কৰে সেইবোৰ দেখা নাপায় নেকি কিয় দেখা নাপায় দেখা সকলোৱে পায় সাহস নকৰে কাৰণ ওপৰৱালাৰ আশীৰ্বাদ আছে ইয়াত সেই গাড়ীবোৰ ধৰিবলৈ গ'লে তেওঁলোকৰ চাকৰিৰ টনাটনি হৈ যাব সেই কাৰণে কোনো নধৰে এই সাধাৰণৰ অতি সৰল কথাকাৰ বুজি পোৱাটো অসুবিধা নিশ্চয় কাৰো হোৱা নাই গতিকে এটো এটা ভয়াবহ কেলেংকাৰী এই কেলেংকাৰী আমি তদন্ত বিচাৰিছো ইতিমধ্যে আমাৰ দলৰ তৰফৰ পৰা মহামান্য উচ্চতম ন্যায়ালয়ৰ বাবে এখন আমি আবেদন এখন আমি পিটিশন আমি হাজু কৰিছো পৰীক্ষা নিৰীক্ষা চলাই আছো তথ্য পাতি সংগ্ৰহ কৰি আছো অহা 2-3 দিনৰ ভিতৰত আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ আমি এই পত্ৰখন প্ৰেৰণ কৰিম যেটো কন্টেম্প্ট অফ কোৰ্ট আদালতৰ নিৰ্দেশ অৱমাননা হৈছে আমি হিউম্যান ৰাইটস কমিশনক এই বিষয়ত অৱগত কৰিম যে ইয়াত মানুহৰ জীৱন সংকটত আছে আৰ্থিক সংকটত ককবকাই থকা এথাম মানুহক কেইটামান টকাৰ বিনিময়ত তেওঁলোকৰ জীৱনৰ মৃত্যুমুখলৈ ঠেলি দিবলৈ বিচৰা হৈছে হিউম্যান ৰাইটস কমিশনক মই জনাম নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলক আমি জনাম যে অসমৰ প্ৰকৃতি উত্তৰ পূৰ্বাঞ্চলৰ আমি মেঘালয়টো সাঙুৰিম ইয়াত অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ পাৰিপাৰ্শ্বিক আৰু অৱস্থাৰ ধ্বংস কৰি প্ৰকৃতিক ধ্বংস কৰি নেশ্যনেল গ্ৰীণ ট্ৰাইব্যুনেলে নিষেধ কৰাৰ পাছতো ৰেড হোল মাইনিং চলি আছে তেওঁলোকৰ দৃষ্টিগোচৰ কৰিম আমি তথ্যবোৰ তেওঁলোকক জনাম যিমানবোৰ তথ্য আমি সংগ্ৰহ কৰিছো আমি প্ৰধানমন্ত্ৰীক জনাম আৰু এই যিকেইজন মানুহ এনচিলছ আৰু কাৰ্বি আংলঙৰ যিকেইজন মানুহ মূল অপৰাধী যোনে এই কামটো যাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাৰ আশীৰ্বাদত চলি আছে আটাইকেইজন দুইজন মানুহ দুইখন অট'নমাছ কাউন্সিলৰ দুইজন আমাৰ অতি মুখ্যমন্ত্ৰী অতি ঘনিষ্ঠ এইটো সকলোৱে জানে এই কথাবোৰ আমি দৃষ্টিগোচৰ কৰিম সিমেন্ট কোম্পানীবিলাকৰ বিষয়টো আমি দৃষ্টিগোচৰ কৰিম এটো আসলতে ইডিয়ে এই কেছটো ল'ব লাগে কিমান টকা তেওঁলোকে কয়লা ক্ৰয় কৰিছে আৰু সেই মানুহবিলাকে যোনে কয়লাটো বিক্ৰী কৰিছে সিমেন্ট কোম্পানী তেওঁলোকে এএমডিসি কিমান টকা চৰকাৰীভাৱে জমা দিছে তাতকে কিমান গুণ বেছি টকা বেচৰকাৰীভাৱে ইফাল কৰিছে এই গোটেই কথাবোৰ তদন্তৰ আওতাত আহিব লাগিব যেতিয়ালৈকে এই বিষয়টোৰ তদন্ত ঘোষণা নকৰে যেতিয়ালৈকে বিষয়টোৰ এটা সুনিশ্চিত সমাধান নহয় তেতিয়ালৈকে বিষয়টোত আমি আমাৰ প্ৰতিক্ৰিয়া আমাৰ প্ৰতিবাদ আমি অব্যাহত ৰাখিম
আমি সকলো পক্ষকে আমি গণতান্ত্ৰিকভাৱে আবেদন জনাম আমি আশা ৰাখিম যে গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি শ্ৰদ্ধা আৰু বিশ্বাস থকা কিছু ব্যৱস্থা আৰু প্ৰতিষ্ঠান ভাৰতবৰ্ষত এতিয়াও আছে তেখেতসকলৰ পৰা আমি ন্যায় পাম বুলি আমাৰ বিশ্বাস গতিকে আমি অসামান্য উচ্চতম ন্যায়ালয়ৰ দৃষ্টিগোচৰ কৰাৰ পাছত কি ফলাফল আমি চাওঁ আৰু অধিক আমি এই সম্পৰ্কে কিছু তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰি আছো আজি তথ্য আমাৰ সংগ্ৰহিত হ'ব সংগৃহীত তথ্য মই আমি আপোনালোকক অৱগত কৰিম সময়ে সময়ে এইখিনিয়ে এই কয়লা কেলেংকাৰীৰ কাহিনী এই কাহিনীখিনি আপোনালোকৰ জৰিয়তে অসমৰ ৰাজ্যে জনাটো উচিত অসমৰ সৰ্ববৃহৎ কেলেংকাৰী প্ৰাকৃতিক সম্পদৰ ওপৰত চলি থকা লুণ্ঠন প্ৰকৃতিক ধ্বংস কৰি চলোৱা অসমৰ ইতিহাসৰ সৰ্ববৃহৎ কেলেংকাৰী যিটো কেলেংকাৰী প্ৰত্যক্ষভাৱে ৰাজনৈতিক পৃষ্ঠপোষকতাত চলি আছে এই কেলেংকাৰী বন্ধ হ'ব লাগিব এইখিনি ক'বলগীয়া আপোনালোকৰ জৰিয়তে যদি কিবা আপোনালোক জানিব লগা আছে সুধিব পাৰে প্ৰশ্ন আছিলে নি আপোনাৰ প্ৰশ্ন নাথাকিলে সামৰি দিম আৰু আশা ৰাখিম এইটো অফ দ্য ৰেকৰ্ড যে সংবাদ গোষ্ঠী সংবাদ মাধ্যমে আপোনালোকে চেষ্টা কৰিব যাতে কথাখিনি প্ৰকাশ হয় অল ইণ্ডিয়াৰ চাৰিটা ক্ষেত্ৰৰ নামকেইটা কৈ দিম কৈ আছো প্ৰেছ নোটটো তাত থাকিব প্ৰেছ নোট এখন দি দিছে লিখা আছে টিকক কলিয়ৰী লিডু কলিয়ৰী টিকক কলিয়ৰী বৰগোলাই কলিয়ৰী আৰু টিপং কলিয়ৰী এই চাৰিটা বৈধ কোল ফিল্ড য'ত কোল ইণ্ডিয়াই অপাৰেশ্যন কৰিব পাৰে তাকো অপন কাষ্ট মাইনিং ৰেড হল মাইনিং তাতো কোল ইণ্ডিয়াও নোৱাৰে আৰু এওঁলোকৰতো একোৱেই পাৰ্মিশ্যন নাই অসম মিনাৰেল ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ একোৱেই পাৰ্মিশ্যন নাই তেওঁলোকৰ একো পাৰ্মিশ্যন নাই তেওঁলোকে আবেদন কৰিছে এতিয়ালৈকে তেওঁ অনুজ্ঞাপত্ৰ পোৱা নাই লাইচেঞ্চ পোৱা নাই তেওঁলোকৰ অনুজ্ঞাপত্ৰ নাই পাৰ্মিশ্যন নাই তেওঁলোকক বেলেগো এনঅ'চি দি আছে কয়লা খান্দি দিবলৈ তেনে আশ্চৰ্যজনক কথা আমি নিজাকে পৰিকল্পনা কৰি আছো আমি আগে তথ্য সংগ্ৰহ কৰি আছো তথ্যবোৰ সংগ্ৰহ কৰি ৰাইজক জনাই লওঁ ৰাইজে আমি তথ্যবোৰ জনাই আছো এতিয়া দায়িত্বটো নৈতিক দায়িত্ব আৰু আটাইতকৈ গুৰু দায়িত্ব সংবাদ মাধ্যমে এই কথাখিনি যদি হ'ব জনসাধাৰণক জনাই দিব পাৰে জনসাধাৰণ যেতিয়া সজাগ আৰু সচেতন হ'ব তেতিয়া আমি এই বিষয়টো মানে পৰৱৰ্তী পদক্ষেপ ল'ম আগে আমি জনসাধাৰণক সজাগ আৰু সচেতন কৰিব খুজিছো কি চলি আছে আচলতে কথাটো আপোনালোকে নিজেতো অনুভৱ কৰিব পাৰিছে চাগে যে ঘটনাটো কি আৰু কি বুলি প্ৰকাশ হৈ আছিল 6 আৰু 7 তাৰিখৰ মুখ্যমন্ত্ৰীৰ টুইট সংবাদ মাধ্যমৰ বাতৰি চালে গম পাব কি বুলি আছিল এই ভয়াৱহতা কোনেও কতোই প্ৰকাশ পোৱা নাছিল তাৰমানে সেই ধৰণৰ ব্যাখ্যা দিয়া নাছিল চৰকাৰৰ ব্যাখ্যা আছিল যে আমাৰ কয়লা খনি আছে তাত আমাৰ শ্ৰমিক বিপদত আছে সিম্পল কথা সেইবোৰ যে কয়লা খনিয়েই নহয় এইবোৰ যে অবৈধ ৰেড হল মাইনিং আৰু তাতকৈ দুৰ্ভাগ্যজনক যে সমগ্ৰ পুলিচ প্ৰশাসন দুজনকে মন্ত্ৰী সেনা বাহিনী নৌসেনা বাহিনী সকলোৱে ভৰি পৰিছে উমৰাংচুত ক'ত ভৰি পৰিছে অবৈধ ৰেড হল মাইনিং এটাৰ ভিতৰত বিপদগ্ৰস্ত শ্ৰমিকক উদ্ধাৰ কৰিবলৈ উদ্ধাৰটো কৰিব লাগিব মানৱ জীৱন কিন্তু একে সময়তে উদ্ধাৰ অভিযানটো আৰ্মি সেনা নৌসেনা SDRF NDRF কৰি আছে চৰকাৰৰ কাম কি চৰকাৰেতো ৰেড হল মাইনিং চলাই থকা মানুহবোৰক গ্ৰেপ্তাৰ কৰিব লাগিছিল চৰকাৰটো আজিও চলি থকা ৰেড হল মাইনিং কেইটা ইমিডিয়েট বন্ধ কৰিব লাগিছিল তদন্ত ঘোষণা কৰিব লাগিছিল কোনে কোল এফটেক কৰিছে তাৰ পৰা খান্দি আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিছিল কোলটো ক'ত বিক্ৰী কৰিছে কোনে কিনিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিছিল তদন্ত হ'ব লাগিছিল সমান্তৰাল হলে এই কামটো চলি থাকিব লাগিছিল তেতিয়া আমি গম পালোহেঁতেন যে ইয়েছ চৰকাৰখনে হয়তো নজনাকে হৈ আছে আমাৰ সহানুভূতি থাকিলহেঁতেন সেইবোৰ কৰা নাই সেইবোৰ চলি আছে এতিয়াও সেই মানুহকেইজন যদি তাত আবদ্ধ নহ'লহেঁতেন দুৰ্দান্ত গতিত চলিয়েই থাকিলহেঁতেন ইয়াৰ আগতো প্ৰাঞ্জল মৰাণ নামৰ এজন যুৱক নিখোজ হৈছিল অপন কাষ্ট মাইনিঙত ৰেড হল মাইনিঙত হুলস্থুল হ'ল কি হ'ল একোতো নহ'ল দুদিনমান আমি চিঞৰিম দুদিন পিছত আমি সকলো মনে মনে থাকিম অসমৰ সম্পদ লুণ্ঠন হৈয়ে থাকিব দুৰ্নীতি ৰাজনৈতিক পৃষ্ঠপোষকতাত দুৰ্নীতি চলিয়ে থাকিব শ্ৰমিকবিলাকে 2 টকা 4 টকাৰ কাৰণে জীৱন বিপন্ন কৰি ৰেড হল মাইনিঙত গৈ কাম কৰিব যাব মৃত্যুমুখত পৰিব কেতিয়াবা গম পাব কেতিয়াবা গম নাপাব মাটিয়ে পুতি পেলাব মৃতদেহ মাটিৰ তলত বিলীন হৈ যাব সেইটোৱে চলি আছে
এইবিলাকৰ কৰবাত ন্যায় লাগে আৰু এই ন্যায়টোৰ কাৰণে আপোনালোকৰ সহায় লাগিব সংবাদ মাধ্যমৰ আপোনালোকে সঠিক প্ৰতিশ্ৰুতিখন ৰাইজক জনাওক ৰাইজে জানক আমি আমাৰ দায়িত্ব পালন কৰিবলৈ অধিক উৎসাহিত হ'ম এটা বিৰোধী ৰাজনৈতিক দল হিচাপে আমাৰ এইটো নৈতিক দায়িত্ব ৰাজ্যখনত চলি থকা অনিয়ম অন্যায় অবিচাৰৰ বিৰুদ্ধে চৰকাৰখনৰ কৰি থকা দুৰ্নীতি কুকৰ্মবিলাকৰ বিৰুদ্ধে জনসাধাৰণক সজাগ আৰু সচেতন কৰা আমাৰ নৈতিক দায়িত্ব এটা ৰাজনৈতিক দল হিচাপে আমি সেই দায়িত্ব পালন কৰি আছো ধন্যবাদ